কৃষ্ণ কুটুম্ব পুখিয়া আগে পাতক আৰ্যয় তাসম বাক ঐত্য এৰি অকলে চলয় পথৰ সমল মাত্ৰ পাপ হানি লৈ শৰীৰক এৰি নৰকত পৰে যায়। ভাগৱতে কি বুলি কৈছে? কুটুম্ব পুখিয়া বাগে পাতক আৰ্যয় তাসম্বাক ঐত্য এৰি অকলে চলয়। তে কুটুম্ব মানে কি বুলি কোৱা হৈছে? ইয়াতে কুটুম্ব মানে দুটা ভাগত কৈছে। এটা কুটুম্ব হৈছে আমাৰ ল'ৰা ছোৱালী, তাৰমানে ভাজা পুত্ৰ পুত্ৰী, যিবিলাক আমাৰ পেহা পেহী মামা খুৰা, এইবিলাক কুটুম্ব। এই কুটুম্ববিলাক পোষতে আমাৰ কি হয়? পাপহে আৰ্জন হয়, সেই বুলি কৈছে ভাগৱতে। আৰু কি কৈছে? আমাৰ শৰীৰত কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্য এনেকৈ ৰিপুবিলাক আছে আৰু ইন্দ্ৰিয়বিলাক আছে। আৰু এই ইন্দ্ৰিয়বিলাককো আমি পুহি ৰাখিছোঁ। তাৰমানে ইন্দ্ৰিয়বিলাকে যি বিচাৰে তাকেই দিওঁ। মনে খাব বিচাৰিলে যিকোনো বস্তু আমি খাই পেলাওঁ। গতিকে সেইটো আমাৰ কি হয়? সেইবোৰতো আমাৰ পাপ হয়। আৰু পাপৰ ফলত কি হয়? আমি নৰক ভুঞ্জিবলগীয়া হৈছে বা হয়। সেইটোকেই কৈছে কি? শৰীৰক এৰি নৰকত পৰে যায়। তে এই শৰীৰটো এৰি আমি নৰকলৈহে যাব লাগিব পাপ কৰিলে। গতিকে কি কৰিলে আমাৰ পাপ হয়? তে সেই কথাখিনি আমি নৰমনুষ্যসকলে মানুহবিলাকে জানিব লাগে। কি কাম কৰিলে বা আমি কি ভক্ষণ মানে কি খালে আমাৰ পাপ হয়, সেই কথা আমি ভালদৰে জানি ল'ব লাগে। গতিকে এই যে পাপৰ ফলত আমি নিকাৰ ভুঞ্জিব লাগে, শাস্তি খাব লাগে, এতেকে আমি পাপ কামবোৰ কৰিব নালাগে, তাৰ পৰা দূৰত থাকিব লাগে। তো সেই কথাটোকে আমাক কি কোৱা হৈছে? কেৱল অধৰ্ম কৰি কুটুম্ব পুখিল তাৰ ফলে বহুকাল নৰক ভুঞ্জিল। তো সেই যিবিলাক কুটুম্ব পোষতে আমাৰ যিবিলাক পাপ হ'ল, এতিয়া কুটুম্ব মানে আমাৰ যিবিলাক ইন্দ্ৰিয়ই বিচৰা খাদ্য আমি দি দিলোঁ, আৰু সেইবিলাক খাদ্যৰ দ্বাৰাই, তাৰমানে যিবিলাক খাদ্য খালে আমাৰ হিংসা ধৰ্ম হয়, প্ৰাণী হিংসা হোৱা যিবিলাক খাদ্য, সেই খাদ্যবোৰ আমি আচলতে মানুহবিলাকে গ্ৰহণ কৰিব নালাগে। তেতিয়া কি হয়? তাৰ পৰা আমাৰ পাপ হয়। পাপ হ'লে আমি নৰকলৈ গমন কৰিবলগীয়া হয়। এতেকে আমি সেই কথাবিলাক আচলতে খুব ভাবি চিন্তি চাব লাগে। আমি কি খাব লাগে আৰু কি খাব নালাগে, এই কথাটো আমি সেই প্ৰাথমিক বিদ্যালয়তে পাঠ্যপুথিত পঢ়িবলৈ পাইছিলোঁ। আমাৰ শিক্ষাগুৰুসকলে শিকাইছিলে, দেখুৱাই দিছিলে এটা বৃত্ত আকাৰে। তাত কিতাপত ধুনীয়াকৈ বৃত্ত আকাৰে দেখুৱাই দিয়া হৈছিলে। বোলে কি দিছিলে তাতে? প্ৰথমে এডাল তৃণ দিছিলে, তাৰে পিছত এটা ফৰিং দিছিলে, তাৰপিছত এটা ভেকুলী দিছিলে, তাৰপিছত এটা সাপ দিছিলে, তাৰপিছত এটা ঈগল নামৰ চৰাই দিছিলে, চিলাৰ দৰে। গতিকে আমি তাৰ পৰা বুজি পালোঁ যে খাদ্য শৃংখলা, যিখন খাদ্য তালিকা, এইটো জীৱই জীৱক খায়, সঁচা কথা। কিন্তু কি জীৱই কি জীৱক খায়, সেই কথাটো আচলতে আমি মানুহে ভালদৰে নাজানো। তে প্ৰকাণ্ড হাতীটো বনত সিহঁতে মুক্তহাতে চৰি থাকে। তে সিহঁতে কেতিয়াও, হাতীটোৱে হৰিণৰ মঙহ বিচৰা নাই। সি গছ লতা তৰু তৃণ এইবিলাক খাই হাতীটো জীয়াই আছে। আমাতকৈ বহু বহু গুণে শক্তিও বেছি। তেনেহ'লে মঙহ নাখালেওতো শক্তি থাকে, আমি সেইবোৰ জানিব লাগে। হৰিণটোৱে সুন্দৰকৈ ঘাঁহ খাই ফুৰে, কিন্তু সি কেতিয়াও বাঘৰ
মঙহ বিচৰা নাই। গতিকে সিহঁতে কাকো হিংসা নকৰে, কিন্তু মানুহবিলাকে প্ৰাণী হিংসা কৰি ভক্ষণ কৰে। কিয় বাৰু? কিহৰ কাৰণে? এই যে আমাৰ ইন্দ্ৰিয়বৰ্গ আছে, সেই ইন্দ্ৰিয়বিলাক পুহিবৰ কাৰণে। আমি খাদ্য তালিকাটো আচলতে সৰুতে শিকামতে যদি আমি থাকিলোহেঁতেন, তেনেহ'লে আমি এই পাপত, যিটো পাপৰ কথা কৈছে ইয়াত, এই প্ৰাণী হিংসা কৰিলে পাপ হয়, সেই পাপৰ ফলত আমি জীৱবিলাকে নিকাৰ ভুঞ্জিবলগীয়া হয়, নৰকত যাবলগীয়া হয়। তাতে যমদূতে যমৰ দ্বাৰাই নি যমদূতে শাস্তি দিব। গতিকে সেইবোৰত আমি আচলতে সোমাব নালাগে, যিহেতু আমি জ্ঞানী সৰ্বশ্ৰেষ্ঠ মানুহ, উৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত আমি শ্ৰেষ্ঠ জীৱ। গতিকে আমি শ্ৰেষ্ঠ হিচাপে থাকিব লাগে, আমি নিজ কৰ্মলৈ গুচি যাব নালাগে। সেইটো আমাক ভাগৱতে কৈছে। সেইবোৰ কৰিলে আমাৰ কি হ'ব? পাছে অৱশেষ পাপ লয়া দূৰা হয়, পৃথিৱীত আশী পশু পক্ষী বৃক্ষ হয়। এতিয়া সেইবোৰ কাম কৰিলে আমি কি হ'ব? পুনৰবাৰ পৃথিৱীত আহি তৰু তৃণলতা বৃক্ষ পক্ষী এইবিলাক হৈ আকৌ জন্মগ্ৰহণ কৰিব লাগিব পাপৰ ফলত। এই যে আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ এইবিলাক যে ফল আছে, গতিকে আমি এইটো কৰ্মৰ যোগেদি হোৱা যিটো ফল, সেইটো আমি ভুঞ্জিবলগীয়া হয়। এতেকে আমি কি খাব লাগে মানৱ জীৱনত, কি খাব নালাগে, এই কথাটো আমি সম্পূৰ্ণভাৱে জানি ল'ব লাগে। নাজানিলে আমাৰ কি হয়? ভুল হৈ যায়। সেই ভুলৰ দ্বাৰাই আমি নিকাৰ ভুঞ্জিবলগীয়া হয়। এতেকে আমি নিকাৰ ভুঞ্জিব নালাগিলে আমি কি কৰিব লাগে? বোলে হৰি ভক্তি কৰিব লাগে, বোলে ঈশ্বৰে ভালপোৱা কৰ্ম কৰিব লাগে। ঈশ্বৰে ভালপোৱা কৰ্ম কি? ইয়াতে ভাগৱতে আমাক বৰ সুন্দৰকৈ কৈছে। কৃমি কীট আদি নানাবিধ যোনি যাই, অত্যতাৰ দুখে দণ্ড যুগ সমজাই। কৃমি কীট আদি নানাবিধ যোনি পায়। আমি কৰ্মৰ যোগেদি সেইবিলাক কৃমি কীট পোক পিবৰ ইত্যাদি হ'বলগীয়া হয়। তা আমি শ্ৰেষ্ঠ জীৱ মানুহ হিচাপে বেয়া কৰ্ম কৰিলে আমাক ভগৱানে আকৌ সেইবোৰত জন্ম দিব। গতিকে আমি পুনৰ জন্মগ্ৰহণ কৰিব যদি নালাগে, ইচ্ছা নকৰোঁ, তেনেহ'লে আমি কি কৰিব লাগিব? ঈশ্বৰে ভালপোৱা কৰ্ম কৰিব লাগিব। প্ৰাণী হিংসা কৰিলে ঈশ্বৰে বেয়া পায়। সেইকাৰণে কৈছে ভগৱন্তক পুজিবলৈ হ'লে প্ৰথমেই কি কৈছে? প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন। দ্বিতীয় পুষ্পৰ নাম কি? হিংসা নিবাৰণ। গতিকে আমি সেইবোৰ যদি আঁতৰাব পাৰোঁ, তেনেহ'লে আমি শ্ৰেষ্ঠ জীৱ মানুহ হিচাপে ভগৱানৰ ওচৰত পৰিচয় দিব পাৰিম, বা মানুহৰ সমাজত আমি শ্ৰেষ্ঠ মানুহ হিচাপে, নৰোত্তম হিচাপে আমি চিনাকি দিব পাৰিম। সেইটোকে কৈছে ভাগৱতে। অনুক্ৰমে ভোগ ভুঞ্জি পাপ কৰি ক্ষয়, পুনৰূপী আশী সিটো মনুষ্য হয়। সেইটো কৈছে তাৰ। এই কীট পতংগ এইবোৰত আমি জন্মগ্ৰহণ কৰি লাহে 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 জীৱটো পৰীক্ষাত উত্তীৰ্ণ হৈ গৈ 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 শেষত আমি আকৌ মনুষ্য হৈ জন্ম পাইছোঁ। তা আমি আগতে সেইবিলাক জীৱ ভ্ৰমণ কৰি আহিছোঁ, যোনি ভ্ৰমণ কৰি আহিছোঁ এইবিলাক। এতেকে আমি জানিব লাগিব যে আমি এতিয়া শ্ৰেষ্ঠ জীৱ, আমি জ্ঞানী। আমাৰ জ্ঞান বিজ্ঞান তদং ৰহস্য, এই চাৰিটা বস্তু আমাৰ আছে। এই উৰণ গজন ভ্ৰমণ, এই চাৰি জীৱৰ ভিতৰত মানুহে সেই কামখিনি কৰিব পাৰে। অন্য উৰণ গজন ভ্ৰমণ
গতিকে এই চাৰি জাতিৰ ভিতৰত অন্য জীৱবিলাকে মানুহৰ দৰে জ্ঞানটো লাভ কৰা নাই। এতেকে আমি জ্ঞানী। কিমান পুণ্যৰ ফলত আমি মনুষ্য জন্ম গ্ৰহণ কৰিছোঁ। এই মনুষ্য জন্ম গ্ৰহণ কৰি মনুষ্য জন্মটো আমি প্ৰাণী হিংসা কৰি, আনক হিংসা কৰি, অখাদ্য গ্ৰহণ কৰি নিজৰো অপকাৰ হয়। আমি যেতিয়া ডাষ্টবিনত ভৰোৱাৰ দৰে যিকোনো বস্তু আমি পেটত ভৰাই দিম, তেনেহ'লে আমাৰ পেটত অপকাৰ নকৰে জানো? কৰে। বৰ বেছি মছলাযুক্ত খাদ্য খালে, আমি যদি ৰাজহুৱা অনুষ্ঠানত মছলাযুক্ত খাদ্যবিলাক খাই দিওঁ, তেতিয়া আমাৰ পেটটো ভৰভৰাই নাথাকে জানো? এইটো খাদ্যৰ ৰিয়েকশ্যন। গতিকে এইটো বিজ্ঞানেও কৈছে, মানে সূক্ষ্ম আহাৰ গ্ৰহণ কৰিব লাগে। এতেকে আনক অপকাৰ কৰিলে নিজৰো অপকাৰ হয়। আমি সেইটো ভালদৰে ভাবি গুণি চাব লাগে। ভাগৱতে আমাক শিকাইছে, আমি মনুষ্য হ'লোঁ, হৈ কি কৰিব লাগে? শুনিলাহা নৰ নাৰী জীৱৰ নিকাৰ, আমি হব এহি দুখে ফুৰু বাৰম্বাৰ। নৰনাৰী আমাক কৈছে, আমিতো এইটো কথা শুনিলোঁ, জীৱৰ নিকাৰ কিহৰ কাৰণে হয়। গতিকে আমি এনেকৈ ভ্ৰমণ কৰিবলগীয়া হয় কৰ্মৰ ফলত। আমি এইবোৰ নকৰি সুখ দুখ বাৰম্বাৰে আমি ভুঞ্জিব লগা হয়। এতেকে সেই বেয়া কামবোৰৰ পৰা আমি সদায় আঁতৰত থাকিব লাগিব। তেতিয়াহে আমাক মানুহ হিচাপে, ভকত হিচাপে ভগৱন্তই আঁকোৱালি ল'ব বুলি কৈছে। আৰু নিকাৰ ভুঞ্জিব নালাগে। আবে তাক তৰিবাক কৰিও পাই, সাধু সংগে ৰাম ৰাম গায়ো সদায়, তেবে যমযাতনা নিকাৰ পৰি হৰি, বিষ্ণুৰ ভৱনে চলি যাইবা ৰংগ কৰি। তেতিয়াহে আমি বিষ্ণু মানে পৰম ব্ৰহ্ম কৃষ্ণৰ ওচৰলৈ, ভৱনলৈ যাব পাৰিম বুলি কৈছে। তেতিয়াহ'লে আমি বেয়া কাম কৰিলে ঈশ্বৰৰ ওচৰত যাব পাৰিম নেকি বাৰু? কেতিয়াও নোৱাৰোঁ। আমি সেইবোৰ কথা ভাবি চিন্তি চাব লাগে দেই। এইটো আমাক ভাগৱতে কৈছে। আমি যদি ভাবি গুণি নাচাওঁ, তেনেহ'লে আমি হুঁচ নাথাকিলে মানুহ নহয়। যিবিলাকে বেয়া খাদ্য খাই দিয়ে, মানে এটা বস্তু আছে যে ডেম কেয়াৰ টনিক, ডেম কেয়াৰ টনিক, মানে বুজি পাইছে, যিটো বস্তু খালে তেওঁ ডেম কেয়াৰ হৈ থাকে, কাকো নিচিনে, ভাইটি ভণ্টি ককাই পিতা মাতা বন্ধু বান্ধৱ তেওঁ একো নিচিনে, ডেম কেয়াৰ। গতিকে সেই টনিকটো খোৱাৰ লগে লগে কি হয়, তেওঁ অচেতন হৈ যায়। আৰু সেই অচেতন মানুহকে কি কৈছে, সেইটো মনৰ স্তৰকেই কৈছে বেহুচ। গতিকে বেহুচ মানুহবোৰে কেতিয়াবাও ভগৱন্তক চিন্তা কৰিব নোৱাৰে। যাৰ হুচ আছে সেয়েহে ভগৱন্তক চিন্তা কৰিব পাৰে। সেইটো ভাগৱতে আমাক শিকাইছে। আৰু কি বুলি কৈছে, হে প্ৰভু কৰা কৃপা অধম কমোক, চৰণৰ দাস কৰি বাপ ধৰিও নিকাৰ ভুঞ্জিয়াময়ী ফুৰু সংসাৰত, তজু দুখ পালো যত চৰণে বেকত, যত দুখ পালো তজু চৰণে বেকত। আৰু কৈছে যে যিমান দুখ পালোঁ, সমস্তখিনি দুখ তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। আমি দুখ নোপোৱাৰ আগতেই যদি ভগৱন্তক সমস্ত অৰ্পণ কৰিলোঁহেঁতেন, তেনেহ'লে আমি দুখ নিকাৰ ভুঞ্জিব নালাগিলেহেঁতেন। এতেকে আমি জ্ঞানটো ব্যৱহাৰ কৰিব লাগিব। আমাৰ জ্ঞান আছে, তে জ্ঞানটো আমি ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আমি চেতন শক্তি পাম। সেইটো কৈছে ভাগৱতে।
নিকাৰ ভুঞ্জিয়া মই ফুৰু সংসাৰত তজু দুখ পালো যত চৰণে বেকত অৰুণ চৰণে যেন নপাহৰো আমি এভো এহি অনুগ্ৰহ কৰিও কচামি সাধু সংগে কৰ্ণে মুখে ৰোগত জোনাম সমস্যাৰ লোকে ডাকি বোলা ৰাম ৰাম সমস্যাৰ লোকে ডাকি বোলা ৰাম ৰাম। গতিকে আমি এই যে নিকাৰ জীৱৰ যে কষ্ট শাস্তি এইবিলাকৰ পৰা আমি মুক্তি পাবলৈ হ'লে ৰাম ৰাম খুখিব লাগিব। এইটো আমাক ভাগৱত কৈছে। কৃষ্ণ অ' হৰি অ' ৰাম কৃষ্ণ।